বহা হা বহাগত হাঁহৰ জ্যোতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহাগত হেনো হাঁহৰ মাংসৰ সোৱাদটো অলপ বেলেগেই হৈ যায় সেইকাৰণে আমিও বছৰৰ প্ৰথম দিনটো হাঁহৰ মাংসৰে আৰম্ভ কৰি দিলোঁ আৰু হাঁহ দুটা কাটি বাছি চাফ কৰি উলিয়াৰ পিছত মাংস প্ৰায় 2 কেজি মানেই ওলাইছে বঢ়িয়াকৈ গৰম তেলত পিঁয়াজ জ্বালাখিনি ভাজি লৈ মাংসটো বনাই থকাতে এটা কথা মনত পৰিল আমি দেখোন মানুহ 6 জনহে 2 কিলো মাংস সমানকৈ ভগাই দিলে মাংসখিনি এজনৰ ভাগত কিমানকৈ পৰিব কমেণ্ট কৰি জনাওকচোন গাইজ আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই কথা পাতোতে মাংসটো প্ৰায় হ'ব লগাই হ'ল তাতে জিৰা পাউডাৰটো দি কেনে অলপ সিজাই লৈ পানী অকণমান দি গৰম মছলাটো দিমেই আৰু এতিয়া হাঁহৰ মাংসত কিন্তু গৰম মছলাটোৱেই মেইন গৰম মছলাটো নিদিলে কিন্তু অৰিজিনেল টেষ্টটো কেতিয়াও নাপাব দেই হাঁহৰ গৰম মছলাখিনি দি ধুনীয়া পাতেৰে গাৰ্নিছ কৰি আমাৰ হাঁহৰ মাংস আজি ৰেডি কেঁচাই খাবলৈ পিঁয়াজ আৰু লেবু কাটি আমি এতিয়া খাবলৈ বহিম আৰু মাংসটো যে ইমান ভাল গোন্ধাইছে কলপাতখন পাৰি বহাৰ পিছত ৰ'বই নোৱাৰি আৰু গাইজ আমাৰ সকলো ৰেডি আমি এতিয়া খাম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব